দুষ্প্ৰাপ্য পক্ষী বৰটোকোলাৰ সুৰক্ষা তথা সংৰক্ষণৰ বাবে বিশেষ ব্যৱস্থা পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়। ক্ৰমান্বয়ে বিলুপ্তিৰ পথত অগ্ৰসৰ হোৱা বৰটোকোলাৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বন বিভাগে। প্ৰথমে মন কৰক পলাশবাৰী সমষ্টিৰ অন্তৰ্গত তিনিআলিস্থিত মণিয়াৰী তিনিআলি ৰাজ্যিক চিকিৎসালয়ৰ চৌহদত থকা এই গছকেইডাল। আজি বহু বছৰৰ পৰাই এই গছকেইডাল বিভিন্ন পক্ষীৰ বসতি স্থান হৈ পৰিছে। তাৰ ভিতৰত বৰটোকোলা অন্যতম। বৰটোকোলা পক্ষীৰ বাবে বৰ্তমান সময়খিনি হৈছে পোৱালি জন্ম দিয়া সময়। পোৱালি জন্ম দিয়াৰ পিছত বতাহ বৰষুণ তথা বিভিন্ন প্ৰাকৃতিক কাৰণত ওখ গছৰ পৰা পোৱালিবোৰ তললৈ সৰি পৰি মৃত্যুমুখত পৰে। বৰটোকোলা পোৱালিসমূহৰ মৃত্যু ৰোধ কৰিবলৈ গ্ৰীণ অস্কাৰ বিজয়ী পূৰ্ণিমা দেৱী বৰ্মনৰ দিহা পৰামৰ্শত লোহাৰঘাট বন বিভাগে বৰটোকোলাৰ বাসসমূহ থকা ঠিক তলতে নেট বন্ধাৰ ব্যৱস্থা কৰিছে, যাতে গছৰ পৰা পোৱালিবোৰ সৰি পৰিলেও মৃত্যুমুখত নপৰে। তিনিআলি অঞ্চলৰ উপৰিও খাটিয়ামুৰি তথা পলাশবাৰীৰ বিভিন্ন স্থানত বৰটোকোলাই বসতি কৰা গছসমূহৰ তলত এনেদৰে নেট আঁৰি দিয়াৰ ব্যৱস্থা কৰিছে লোহাৰঘাট বন বিভাগে। বন বিভাগৰ এনে কাৰ্য সঁচাকৈ প্ৰশংসনীয়। তেওঁলোকৰ এনেধৰণৰ প্ৰচেষ্টাই দুষ্প্ৰাপ্য বৰটোকোলা তথা বিভিন্ন পক্ষীসমূহৰ মৃত্যু কিছু পৰিমাণে হ'লেও হ্ৰাস পাব বুলি আশাবাদী স্থানীয় লোকসকল। ৩-৪টা স্পটত আমি লোকেট কৰিছিলোঁ। ইয়াত বৰটোকোলা বহুদিন ধৰি ইয়াত আশ্ৰয় লয় আৰু প্ৰত্যেক বছৰে লয়। আৰু কেতিয়াবা আমাৰ দুৰ্ঘটনাজনিত কাৰণত প্ৰাকৃতিকভাৱে কিছুমান বৰটোকোলা মৃত্যুমুখতো পৰে। গতিকে যোৱা বছৰ মই অহাৰ পিছতে এই বস্তুখিনি গম পাইছিলোঁ। গতিকে এইবাৰ অলপ আগতীয়াকৈ যেতিয়া আমাৰ পোৱালিবিলাক জন্ম পাই আছে, তাৰ ঠিক পিছতে আমি এই সাৱধানতাখিনি অৱলম্বন কৰিছোঁ, যাতে এই বৰটোকোলাখিনি মৃত্যুমুখত নপৰে, যিটো আমি মানুহে ৰোধ কৰিব পাৰোঁ। আমি দক্ষিণ কামৰূপৰ বিশেষকৈ মিৰ্জাৰ অন্তৰ্গত প্ৰায় 3টা ঠাইত আমি বৰটোকোলাই বিলুপ্তপ্ৰায় চৰাই বৰটোকোলাৰ নেষ্ট আমি দেখিবলৈ পাইছিলোঁ। আৰু যোৱা 3-4 বছৰৰ পৰা আমি এইবিলাক অবজাৰ্ভেশ্যনত আছিলোঁ। আমি যিহেতু এজন সামাজিক ব্যক্তি হিচাপে প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হ'ব লাগে, তো আমাৰ এটা টীম আছে। এই টীমটোৱে আমি প্ৰত্যেক বছৰে ইয়াৰ ওপৰত অবজাৰ্ভেশ্যন কৰি আহিছিলোঁ। আৰু আমি প্ৰত্যেকবাৰে দেখি আহিছিলোঁ যে বিভিন্ন কাৰণত, বিশেষকৈ প্ৰাকৃতিকগত কাৰণতে বহুত পোৱালিৰ মৃত্যু হয়, ওপৰৰ পৰা তলত পৰি যায়, তেনেকৈ মৃত্যু হোৱা দেখিবলৈ পাইছিলোঁ। আৰু এই গোটেই বস্তুটোৰ কথা আমি এই বছৰ আলোচনা কৰি ইতিমধ্যে আমি এই তিনিআলিতে আমি 3টাকৈ ইয়াৰ মৃত্যুৰ কাৰণ আচলতে কি তাক জানিবৰ কাৰণে আমি 3টাকৈ ট্ৰেকিং কেমেৰাও ইতিমধ্যে আমি স্থাপন কৰিছিলোঁ। আৰু লগে লগে আমি ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰিছিলোঁ যে প্ৰাকৃতিক কাৰণ মৃত্যুটো কিবা কৰি ৰোধ কৰিব পাৰি নেকি। তো তেনেকুৱা সময়ত আমি বিভিন্নজন অভিজ্ঞ বিজ্ঞানীৰ লগতো কথা পাতিলোঁ। পতাৰ পিছত আমাৰ লোহাৰঘাট ৰেঞ্জে আজি এই নেট লগোৱা প্ৰচেছটো আৰম্ভ কৰিছে। ই অতি প্ৰশংসনীয় কাম। ইয়াৰ দ্বাৰা আমি ভাবোঁ কি যে পোৱালিৰ মৃত্যুৰ যিটো হাৰ সেইটো আমি ৰোধ কৰিব পাৰিম।